জুবিন গাৰ্গৰ ন্যায় বিচৰাটো মিয়াসকলৰ অপৰাধ হয় নেকি? মুখ্যমন্ত্ৰী কেৱল অন্যান্য জাতি হিন্দু জৈন খ্ৰীষ্টান এখেতসকলৰ এই মুখ্যমন্ত্ৰী নহয়, মিয়াসকলৰো মুখ্যমন্ত্ৰী। যিজন মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল প্ৰতিটো জাতি জনগোষ্ঠীক নিৰাপত্তা দিয়া, শান্তি স্থাপন কৰা। মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কিন্তু মাজে মাজে কৈ থাকে বা উল্লেখ কৰি থাকে, সিদিনা মুখ্যমন্ত্ৰীৰ যিটো ভাষ্য যে বিজেপিৰ সদস্যসকলহে জুবিন গাৰ্গৰ আচল অনুৰাগী, বাকী যিবিলাক জুবিন অনুৰাগী বুলি দাবী কৰে সেইবিলাক আচলতে ভুৱা অনুৰাগী। এই ক্ষেত্ৰত মিয়াসকল আচল অনুৰাগী কেনেকৈ হ'ব পাৰে? ইটোৰ প্ৰাণীৰ দৰে মিয়াসকলক যুদ্ধ ঘোষণা কৰাটো আচলতে দুৰ্ভাগ্যজনক, এইটো অগণতান্ত্ৰিক, অসাংবিধানিক। নমস্কাৰ, মই বাহাৰুল ইছলাম, আপোনালোকে চাই আছে MB নিউজ এনি। আজি প্ৰতিক্ৰিয়া অনুষ্ঠানৰ মাজলৈ আমি বিশেষ এগৰাকী অতিথিক নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ মাজত উপস্থিত আছে মিয়া পৰিষদৰ সন্মানীয় কেন্দ্ৰীয় সম্পাদক অধিবক্তা মুক্তাৰ মণ্ডল ডাঙৰীয়াক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ ডাঙৰীয়া, যিহেতু আপুনি মিয়া পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বত আপুনি বহুত দিনৰ পৰাই আছে, শেহতীয়াকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য আগবঢ়ালে যে মিয়াৰ বিৰুদ্ধে যুদ্ধ হ'ব, এই ক্ষেত্ৰত মিয়া পৰিষদৰ কি প্ৰতিক্ৰিয়া থাকে, কি ক'ব বিচাৰিব আপুনি? প্ৰথম কথাটো আমি কৈ ল'ম, জাষ্টিছ ফৰ জুবিন গাৰ্গ, এটোৱেই হ'ব আমাৰ অসমীয়া পৰিষদৰ প্ৰথম বাণী। দ্বিতীয় কথাটো হ'ল, আমাৰ অসমৰ কেৱল অসমৰে নহয়, বিশ্ববাসীয়ে এতিয়া জুবিন মৃত্যুৰ আজি 1 মাহ 15 দিনমান হৈ গ'ল, অসমবাসীয়ে সৰ্বস্তৰত জনগণে হিয়া ডাকুৰি কান্দিছে। আৰু জুবিন অবিহনে, জুবিনবিহীন থকালৈকে সকলোৱে ম্ৰিয়মান হৈছে, প্ৰকৃতিয়ে কান্দিছে, পশু পক্ষী গছ বৃক্ষই এই জুবিন মৃত্যুৰ লগে লগে সকলোৱে কান্দিছে, সকলোৱে ম্ৰিয়মান, আমিও কান্দিছো। এই মুহূৰ্তত আমি কেইবাদিন ধৰি দেখা পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই জুবিন গাৰ্গৰ মৃত্যুৰ, অকাল মৃত্যুৰ যিটো ন্যায় বিচাৰি সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰিছে, তেনে সময়ত আমি এটা অনুভৱ কৰিছোঁ মুখ্যমন্ত্ৰীয়ে কিবা নহয় কিবা ইয়াত হতাশাগ্ৰস্ত হৈছে, যাৰ বাবে এই জুবিন গাৰ্গৰ ন্যায়ৰ ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে শেহতীয়াকৈ এই মিয়াক টাৰ্গেট কৰি মিয়াসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব। মিয়াসকলক তেখেতে মুখ্যমন্ত্ৰী থকালৈকে মিয়াসকলক শান্তিত থাকিবলৈ নিদিব। মিয়া পৰিষদে কেনেকৈ প্ৰত্যাহ্বান জনাব? আমি তাকেই কৈ আছোঁ, আমি এই কথাটো মিয়াসকল এতিয়া এই মুহূৰ্তত কোনো কোনো বিতৰ্কত যাব বিচৰা নাই, কাৰণ মিয়া জনগোষ্ঠীক বিশেষ জনগোষ্ঠী বুলি কয়, আটাইতকৈ অসমৰ নিপীড়িত, বঞ্চিত, লাঞ্ছিত, একেবাৰে নিষ্পেষিত জনগোষ্ঠী হ'ল ইটোৰ প্ৰাণীৰ দৰে ব্যৱহাৰ কৰে যিজন মুখ্যমন্ত্ৰীয়ে, সেই জনগোষ্ঠী হ'ল মিয়া জনগোষ্ঠী। মিয়া জনগোষ্ঠীৰ লোকসকলে নিবিড়ভাৱে ইয়াত কান্দিছে যে জুবিন গাৰ্গ এজন মানৱ সম্পদ, অসমৰ এজন সম্পদ, বিশ্ববাসীৰ এজন সম্পদ, আৰু সেই সম্পদক হেৰুৱাই এতিয়া ধৰ্মৰ কথা বাদ দিয়ক, যে কোন জনগোষ্ঠীৰ কোন ধৰ্মৰ মানুহ এই কথাটো কিন্তু বিচাৰ কৰা নাই, সকলোৱে কান্দিছে। জুবিন এজন মানৱ সম্পদ, আৰু যিজন জুবিন দেৱে জাত পাত নাই, সকলোৱে বিচাৰে যে মানুহ, আৰু মানুহ হিচাপে গণ্য কৰিছে, আৰু সেই হিচাপত মানুহ যিজন সম্পদ মৃত্যু হৈছে তাক লৈ আমি ম্ৰিয়মান হৈছোঁ। তেনে ক্ষেত্ৰত এই মিয়াসকলেও কান্দিছে, মিয়াসকলেও জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। এতিয়া আমি অসমৰ গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাইজেই ৰজা, আৰু যি জনপ্ৰতিনিধি ৰাইজে নিৰ্বাচন কৰে সেইজন জনপ্ৰতিনিধি যিজন অসমৰ মুখ্যমন্ত্ৰী কেৱল অন্যান্য জাতি হিন্দু জৈন খ্ৰীষ্টান এখেতসকলৰ এই মুখ্যমন্ত্ৰী নহয়, মিয়াসকলৰো মুখ্যমন্ত্ৰী। যিজন মুখ্যমন্ত্ৰীৰ দায়িত্ব হ'ল প্ৰতিটো জাতি জনগোষ্ঠীক নিৰাপত্তা দিয়া, শান্তি স্থাপন কৰা। আৰু তেনে সময়ত এই ইটোৰ প্ৰাণীৰ দৰে মিয়াসকলক যুদ্ধ ঘোষণা কৰাটো আচলতে দুৰ্ভাগ্যজনক, এইটো অগণতান্ত্ৰিক, অসাংবিধানিক। কাৰণ গণতন্ত্ৰত
এটা সংবিধান থাকে আৰু সেই সংবিধানৰ শপত খাই যিজন মুখ্যমন্ত্ৰী হৈছে সেইজন মুখ্যমন্ত্ৰীৰ পৰা এনেকুৱা তুলঙা আৰু এনেকুৱা পাতলীয়া মন্তব্য কৰাটো আচলতে অসমৰ বাবে খুবেই লজ্জাজনক, দুৰ্ভাগ্যজনক। আপুনি এইটো ক'ব বিচাৰিছে নেকি যে জুবিন গাৰ্গৰ যিটো মৃত্যু, ৰহস্যজনক মৃত্যু, কিবা মুখ্যমন্ত্ৰী নিজেও স্বীকাৰ কৰিছে এয়া ষড়যন্ত্ৰও হ'ব পাৰে বা এয়া মাৰ্ডাৰো হ'ব পাৰে, এই ইছ্যুৰ পৰা ফালৰি কাটিবলৈ, ডাইভাৰ্ট কৰিবলৈকে তেনেকুৱা মন্তব্য কৰিছে নেকি? আপুনি কি ক'ব? কিছুদিন আগত আমি শুনা পাইছো যে এইটো হত্যাকাণ্ড বুলি নিজেই মুখ্যমন্ত্ৰী নিজে কৈছে, আজিওতো কৈছে এই যে এইটো দুৰ্ঘটনা নহয়, এইটো হত্যাকাণ্ডহে, যাৰ কাৰণে অসমবাসীয়ে সৰ্বস্তৰৰ ৰাইজে এতিয়া জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰিছে, মৃত্যুৰ ন্যায় বিচাৰিছে। তেনে মুহূৰ্তত মিয়াসকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা, এটা জনগোষ্ঠীক টাৰ্গেট কৰি সেই জনগোষ্ঠীৰ কান্ধত বন্দুক থৈ এই ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা এটা অপকৌশল নেকি? এই প্ৰশ্নটো কিন্তু এতিয়া সকলোৱে এটা চিন্তাত পৰিছে যে মুখ্যমন্ত্ৰী কেইদিন এই ২৬ৰ নিৰ্বাচন বৈতৰণি পাৰ কৰাৰ কাৰণে আৰু এই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিয়াৰ পৰা আঁতৰি থকাৰ কাৰণে যিটো কৌশল, এই কৌশল অৱলম্বন কৰি এই মিয়াসকলক টাৰ্গেট কৰি মিয়াসকলৰ বিৰুদ্ধে, মিয়াসকলৰ কান্ধত বন্দুক থৈ ২৬ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰা এটা ইস্যু তৈয়াৰ কৰাৰ কাৰণে উঠি পৰি লাগিছে। কিন্তু আমি অসমীয়া পৰিষদে মিয়া সমাজক আহ্বান কৰিম যে জুবিন গাৰ্গৰ মৃত্যু ন্যায় নিদিয়ালৈকে আমিও জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থাকিম। কাৰণ মিয়াসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হয়, মিয়াসকল অসমৰ অসমীয়া হয়, মিয়াসকল অসমীয়া জাতি সত্তাৰ অবিচ্ছেদ্য অংগ হিচাপে মিয়াসকল এই যিজন মহান জুবিন গাৰ্গে মৃত্যুৰ পিছতো অসমখন একত্ৰিত কৰি থৈ গ'ল, একতাৰ জৰিৰে বান্ধ খাই থৈ গ'ল। আমি সকলোৱে জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে মন্দিৰ মছজিদ মাদ্ৰাছা মক্তবত সকলোতে আমি জুবিন গাৰ্গক ন্যায় দিয়াৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছো। জুবিন গাৰ্গৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছো। গতিকে এই মিয়াসকল অসমীয়া জাতিৰ শত্ৰু নহয়, অসমৰ শত্ৰু কেতিয়াও হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী যিমানেই মিয়াসকলক শত্ৰু হিচাপে ব্যৱহাৰ নকৰক কিয়, মিয়াসকলৰ গড় বুলডোজাৰ লগাই ভাঙি নিদিয়ক কিয়, মিয়াসকলক যিমানেই অত্যাচাৰ নিৰ্যাতন নকৰক কিয়, মিয়াসকল অসমৰ প্ৰকৃত বাসিন্দা হয়। গতিকে মুখ্যমন্ত্ৰীয়ে এই মিয়াসকলক বুলডোজাৰ লগাই, মিয়াসকলক পুচবেক কৰি বাংলাদেশত পঠুৱাই এই যে এইবিলাক কথা বাৰ্তা, এই অভিনয়বিলাক অসমৰ ৰাইজে এতিয়া বুজি পাইছে। কাৰণ যদি আছিলে প্ৰকৃত বাংলাদেশ হয় তেতিয়া খেদিব লাগে। ইমান এটা ওপৰত এটা ভিতৰত এটা আমি ভাবিছো যে মুখ্যমন্ত্ৰী এটা সম্পূৰ্ণ এটা ভিতৰৰ কথা নহয়, অন্তৰৰ পৰা মিয়াসকলক যে খেদিব লাগে এইটো নহয়। আচলতে আন কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে, আন কাৰোবাক তোষামত কৰাৰ কাৰণে এই মিয়াসকলক ওপৰে ওপৰে এটা ৰচনা কৰি যে মিয়াসকলক শত্ৰু হিচাপে ব্যৱহাৰ এইফালে দেখায়, আন জনগোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে, ভোট বেংক তৈয়াৰ কৰাৰ কাৰণে, একাংশ হিন্দুসকলক সন্তুষ্ট কৰাৰ কাৰণে এই মিয়াসকলক এটা মেৰু বিভাজনৰ ৰাজনীতি কৰিবৰ কাৰণে এই পাছা খেলটো খেলি আছে। কিন্তু আমি দেখা পাইছো যে অসমৰ এতিয়া প্ৰায়ভাগ আচলতে অসমক ভাল পোৱা, প্ৰকৃত জুবিন প্ৰেমী, জুবিনক ভাল পোৱা, জুবিনক মনে প্ৰাণে হৃদয়ে অন্তৰে ভাল পোৱা এই মুখ্যমন্ত্ৰীৰ কোনো কথাত এতিয়া গুৰুত্ব দিয়া নাই। মুখ্যমন্ত্ৰীক অস্বীকাৰ কৰিছে যে এইবিলাক কথা আচলতে সম্পূৰ্ণ বুমেৰাং, এইবিলাক কথা কৈ লাভ নাই, আমাক বিচলিত নকৰিব। আমি এটাই কম, জাষ্টিছ ফৰ জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো মিয়াসকলৰ অপৰাধ হয় নেকি? জুবিন গাৰ্গৰ ন্যায় বিচৰাটো অসমৰ এই মিয়াসকলৰ অপৰাধ নহয়, কাৰণ এইটো সংবিধানত দিয়া ৰাইট। আমি অধিকাৰ বিচাৰিব পাৰো, আমি ন্যায় বিচাৰিব পাৰো, এই কথাত কি আপত্তি থাকিব পাৰে? মুখ্যমন্ত্ৰী বাৰে বাৰে কৈছে যে মিয়াসকলে যিমানেই ন্যায় নিবিচাৰক কিয় আমি ইফালে জুবিন গাৰ্গক ন্যায় দিয়াৰ চেষ্টা কৰিম, আনফালে মিয়াসকলক যিমান অশান্তি দিব লাগে দি থাকিম। এইটো সম্পূৰ্ণ অগণতান্ত্ৰিক, অসাংবিধানিক। আৰু মুখ্যমন্ত্ৰী হিচাপে এই কথাটো কোনো পধ্যেই এজন সাধাৰণ মানুহৰ দৰে কথা কোৱাটো, এই পাতলীয়া কথা কোৱাটো আমি আচলতে আশা নকৰো। আমি হৃদয়ত দুখ পাওঁ, কাৰণ আমিও অসমৰ এজন বাসিন্দা, আমি অসমক
মনে প্ৰাণে ভাল পাওঁ কাৰণ ইছলামৰ আদৰ্শত হুব্বুল অতুনে মিনাল ইমান মাতৃভূমিক ভাল পোৱাটো ইমানৰ অংশ গতিকে আমি মাতৃভূমিক মনে প্ৰাণে ভাল পাওঁ আৰু অসমৰ ক্ষেত্ৰত আমাৰ অপূৰণীয় অৱদান আছে আমাৰ ত্যাগ আছে আৰু এই ত্যাগ আমি যাতে সকলো জাতি জনগোষ্ঠীক লৈ জুবিন গাৰ্গে কৰি থৈ যোৱা এই যি আদৰ্শ এই আদৰ্শত যাতে আমি কোনোপধ্যেই বিচলিত নহওঁ আৰু মুখ্যমন্ত্ৰীৰ এই কথা বাৰ্তাত আমাক বিচলিত কৰিব নোৱাৰে আমি কেতিয়াও এই ইস্যু ডাইভাৰ্ট হ'বলৈ নিদিওঁ কাৰণ মুখ্যমন্ত্ৰী যিমানেই আমাক অত্যাচাৰ নকৰক কিয় যিমানেই বুলডোজাৰ নচলক কিয় আমিতো অসমৰ প্ৰকৃত বাসিন্দা আৰু বাসিন্দা হিচাপে অসমৰ জাতীয় সত্তাৰ অংগ হিচাপে আমি অসমক অসমীয়া জাতীয় সত্তাক আগবঢ়াই লৈ যোৱাৰ কাৰণে যিমানেই অত্যাচাৰ নকৰক যিমানেই বুলডোজাৰ নচলক জয় আই অসম আমি কম মৃত্যুৰ আগমুহূৰ্তলৈ কম এটা কথা ক'বই লাগিব জয় আই অসম জাষ্টিস ফৰ জুবিন গাৰ্গ ডাঙৰীয়া এটা কথা ক'ব লাগিব যিহেতু ইয়াত জুবিন অনুৰাগীৰ কথা আপুনি উল্লেখ কৰিছে অলপ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কিন্তু মাজে মাজে কৈ থাকে বা উল্লেখ কৰি থাকে সিদিনা মুখ্যমন্ত্ৰীৰ যিটো ভাষ্য যে বিজেপিৰ সদস্যসকলহে জুবিন গাৰ্গৰ আচল অনুৰাগী বাকী যিবিলাক জুবিন অনুৰাগী বুলি দাবী কৰে এইবিলাক আচলতে ভুৱা অনুৰাগী এই ক্ষেত্ৰত মিয়াসকল আচল অনুৰাগী কেনেকে হ'ব পাৰে মানুহ হিচাপে মানুহ মানুহৰ বাবে আৰু সেই মানুহ যিজন মানুহ মানে এতিয়া আমি দেখা পাইছো যে এই প্ৰায়ত জুবিন গাৰ্গ এজন মানুহ নাছিল ই ভগৱানৰ দূত হয় আৰু সেই দূত হিচাপে আমি তেখেতৰ যিবিলাক আখলাস তেখেতৰ যি কাৰুকাৰ্য আমি চাই সেইটো স্পষ্ট হৈছে যে আচলতে জুবিন গাৰ্গ এইটো ধৰ্ম বিচাৰ কৰা নাই বাজ বিচাৰ কৰা নাই সকলোকে মানুহ হিচাপে জ্ঞান কৰিছে গতিকে আমি সেই ভগৱান তুল্য এজন ব্যক্তিক আমি সকলোৱে ম্ৰিয়মান হৈছোঁ আমি তেখেতৰ হৈ কান্দিছোঁ আৰু মানুহ শ্ৰদ্ধা কৰাটো আমি শিকিছোঁ কান্দাটো এটা নাটক হ'ব নেকি এইটো কোনোপধ্যেই হ'ব নোৱাৰে নাটক কৰি এদিনতহে কান্দিব পাৰে আজি ৪৫টা দিন পাৰ হৈ যোৱাৰ পিছতো এতিয়া মুখ্যমন্ত্ৰী নিজেই ক'বলৈ বাধ্য হৈছে যে মিয়াসকলে কিয় জুবিন ক্ষেত্ৰত যাব এতিয়া নাটক কৰিবলৈ কিন্তু কোনোবাই যায় নেকি আপুনি চাব এই যে ভুৱা কথাটো যে আপুনি ইয়াত উল্লেখ কৰিছে এই যে সেইদিনা কোনোবা এজন মহিলাই এই যে জুবিন গাৰ্গৰ কিবা এটা উদ্যমিতা আঁচনিৰ কাৰ্যসূচীত যায় মুখ্যমন্ত্ৰী মহোদয়ৰ সন্মুখত কৈছিল যে জাষ্টিস ফৰ জুবিন গাৰ্গৰ ন্যায় কেতিয়া দিব ন্যায় লাগে বুলি কৈছে ন্যায় দেখি তেতিয়াই সেই তেখেতৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে তেখেত আকৌ ক্ষমা খুজিছে আৰু ক্ষমা খোজাৰ পিছৰ পৰা এতিয়া স্পষ্ট হৈছে যে তাই নেকি কোনোবা বিজেপিৰ সদস্য হয় বিজেপিৰ কোনোবা চেলৰ এজন সদস্য হয় গতিকে এই যে বয়স যদি ন্যায় বিচাৰৰ পৰা আঁতৰি যায় যে সেইজন আচলতে প্ৰকৃত জুবিন গাৰ্গ বয় যিমানেই দেখাওক তথাপিও জাষ্টিস ফৰ জুবিন গাৰ্গৰ সেইজনেই প্ৰকৃত জুবিন অনুৰাগী সেইটো স্পষ্ট হৈছে আমিতো কৈছো যে মৃত্যুৰ আগলৈকে আমি জয় অসম কম যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে আমি জাষ্টিস ফৰ জুবিন গাৰ্গ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে জুবিন গাৰ্গক ন্যায় 17 তাৰিখে যেতিয়া SIT-য়ে প্ৰতিবেদনখন দাখিল কৰিব তাৰপিছত মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যে ন্যায় আমি দি আছো তাৰপিছতো ইমান প্ৰতিবাদ ৰাজপথত ওলাই আহিছে জনতা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত বিভিন্ন ধৰণে মানুহবিলাকে তেওঁলোকক স্মৰণ কৰি আছে নাইবা বিভিন্ন ধৰণৰ প্ৰতিবাদ কৰি আছে মুখ্যমন্ত্ৰী নিজে স্বীকাৰ কৰিছে এতিয়া চাব জুবিন গাৰ্গ এতিয়া এজন জুবিন গাৰ্গ হৈ থকা নাই এতিয়া সকলোৰে আবেগ যি প্ৰাণৰ জুবিন গাৰ্গ মৃত্যু হোৱাৰ পিছত সকলোৱে আবেগক ম্ৰিয়মান হৈ পৰিছে গতিকে কান্দিছে এই ক্ষেত্ৰত আপুনি আপোনাৰ আবেগ আপুনি কোনে কেতিয়া হুকুমৰ অৰ্ডাৰত আপুনি কান্দিব নেকি কোনোবাই আদেশ দিব কোনোবাই এছবি দিব সেই এছবিত আপুনি কান্দিব পাৰিব জানো কান্দিব নোৱাৰে এইটো সিহঁতৰ অন্তৰৰ পৰা কান্দিব লাগিব গতিকে মানুহে আবেগক সিহঁতৰ অন্তৰত ফাটি গৈছে এতিয়া কোনোবা এই আপুনি চাব ৰৈ চিনেমা হলতে সিহঁতে বেহুচ হৈ গৈছে মানে কান্দি সিহঁতে অকুল অজ্ঞান হৈ গৈছে গতিকে এই কথাটো আপুনি কোনোবা নাটক কৰি সেনেকুৱাকৈ কান্দিব পাৰিব জানো এইটো আবেগ এতিয়া মানুহৰ আবেগ হৈছে এনেকুৱা এই মুহূৰ্তত অকাল মৃত্যু হোৱাটো কোনোৱে আশা কৰা নাছিল কিন্তু ৰাইজে এতিয়া বিশ্বাস ৰাখিছে যে নিশ্চিতভাৱে আদালতে ন্যায় দিব আৰু ন্যায় দিয়াটো ন্যায় বিচৰাটো
এইটো কোনো অপৰাধ হ'ব নোৱাৰে এইটো ৰাইজৰ আৱেগক আপুনি সন্মান জনাব লাগিব আপুনি বাধা দি ৰাখিব পাৰিব জানো এছপি দি ৰাখিব পাৰিব জানো যে এছপিৰ কাম নহয় নহয় আপোনাৰ কোনোবা ভগৱান মৃত্যু হৈছে আপোনাৰ কোনোবা এজন আপোন মানুহ মৃত্যু হৈছে আপোনাৰ প্ৰাণৰ জুবিন গাৰ্গ মৃত্যু হৈছে আপুনি বাধা দি ৰাখিব পাৰিব কান্দাটো কোনো নাটক হ'ব পাৰে সিহঁতে কৰিব পাৰে কোনোবাই কাৰণ সেইটো আগদিনা ন্যায় বিচাৰি পিছদিনাই ক্ষমা খোজাটো এইটো কি বুজায় এইটো ক'ব নালাগে আৰু সেইজন বিজেপিৰ কোনোবা সদস্য কোনোবা এইটো স্পষ্ট হৈ গৈছে সঁচাকৈ যুদ্ধ হ'ব নেকি মিয়াৰ লগত মিয়াই যুদ্ধ কামনা নকৰে আৰু মিয়া এটা ইটোৰ প্ৰাণ দৰে ব্যৱহাৰ কৰা হৈছে মিয়াই কেতিয়াবা যুদ্ধ কৰে নেকি সেই তেখেত হ'ল মুখ্যমন্ত্ৰী এগেইনষ্টত যুদ্ধ কেনেকৈ কৰিব যুদ্ধ হয় নেকি আৰু মুখ্যমন্ত্ৰী এই কথাটো ক'ব পাৰে নেকি সাধাৰণ জনতাৰ নিৰাপত্তাৰ দায়িত্ব মুখ্যমন্ত্ৰী আৰু সেই মুখ্যমন্ত্ৰী কয় মিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব এইটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে এইটো কোনোবা তেখেতৰ এটা এই কিবা এটা ৰাজনৈতিক কিবা শব্দ আৰু এই ৰাজনৈতিক শব্দ আৰু এই মিয়াসকল এটা অক্সিজেন যেন এটা স্পষ্ট হৈছে যে এই অক্সিজেন নহলে মানুহ জীয়াই থাকিব নোৱাৰে আৰু এই মিয়া নহলে কিন্তু এতিয়া ৰাজনীতি টিকি থাকিব নোৱাৰে বিজেপিৰ এই ৰাজনীতি এতিয়া আৰু টিকি নাথাকে যাৰ জন্য মিয়াসকলক অক্সিজেন হিচাপে ব্যৱহাৰ কৰিবলৈ শেহতীয়াকৈ মিয়াক টাৰ্গেট কৰি দিছে মিয়াসকলে এই ক্ষেত্ৰত কোনো ইস্যু বিতৰ্কত নাহে মিয়াসকলে এটাই আহ্বান কৰিব যে মিয়াসকলৰ নিৰাপত্তাৰ শান্তি দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী এই দায়িত্ব পালন কৰিব লাগে ৰাজধৰ্ম পালন কৰিব লাগে সকলো ধৰ্মৰ মানুহৰ নিৰাপত্তা দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰী গতিকে মুখ্যমন্ত্ৰী এই ৰাজধৰ্ম পালন কৰি মিয়াসকলক নিৰাপত্তাৰ শান্তি দিয়াৰ আমি এই ষ্টুডিঅ'ৰ পৰা আমি আহ্বান কৰিম যে মিয়াসকলে যুদ্ধ কামনা নকৰে মিয়াসকলে শান্তি বিচাৰে উই ৱান্ট পিচ আৰু শান্তি হ'ল ইছলামৰ আদৰ্শ ইছলামৰ বাণী হ'ল শান্তি গতিকে ইছলামৰ আদৰ্শত শান্তি কামনাত আমি কৰিছো কষ্ট দিয়ে থাকিবলৈ কৈছে যেতিয়ালৈ কষ্ট নিদিয়ক কষ্টটো দি আছে মুখ্যমন্ত্ৰী এই চৰকাৰ অহাৰ পিছৰ পৰাই বুলডোজাৰ লগাই আছে পাইকেৰ হাৰে সিহঁতৰ ঘৰ উচ্ছেদ কৰিছে সাধাৰণ দুখতেও এনকাউন্টাৰ কৰা হৈছে উচ্ছেদ চলিয়ে থাকিব বুলি উচ্ছেদ চলি আছে এটা আইনৰ কাম কিন্তু মুখ্যমন্ত্ৰী এইবিলাক কৈ দমন কৰাৰ যিটো নীতি নীতিটো পৰিহাৰ কৰিব লাগে মুখ্যমন্ত্ৰী হিচাপে এই কাৰবাৰটো কৰাটো অসমীয়া ৰাইজে এতিয়া বিচৰা নাই গতিকে মিয়াসকলে যুদ্ধ কামনা নকৰে মিয়াসকলে এটাই কামনা কৰিব যে যিহেতু আপুনি মুখ্যমন্ত্ৰী হয় আপুনি ৰাজধৰ্ম পালন কৰি মিয়াসকলক নিৰাপত্তা দিয়াৰ দায়িত্ব আপোনাৰ শান্তি দিয়াৰ দায়িত্ব আপোনাৰ সকলো জাতি জনগোষ্ঠীয়ে আগবঢ়াই লৈ যোৱাৰ দায়িত্ব আপোনাৰ গতিকে আপুনি এই অসমীয়া ৰাইজক দেখাই এটা কথা কোৱা আৰু অন্তৰত এটা কথা কোৱা এই পৰিহাৰ কৰক এই পৰিহাৰ কৰিবলৈ আমি আহ্বান কৰিছো